কি হৈছে মা কি হৈছে মা 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 কি হৈছে কোৱাচোন কি হৈছে মা ক দেউতাই কিয় কৰিছে মা কৰিছে মা আমাৰ দেউতাৰো চাব মন গৈছে যৌ আমি গোটেইকেইটা যাওঁ তুমি জোৱাইহঁতক খবৰ দিলানে মাজনীক অঁ তাড়াতাড়ি খবৰটো দিয়াছো বাৰু দেউতা আৰু শুবা বুলি মই ভণ্টিয়ে ফোন কৰিছে ৰ'বা চাওঁছো মাজনী হঠাৎ এইবিলাক কি হৈ গ'ল মাজনী ভগৱানে এইবোৰ খেলা আমাৰ লগত কিয় কৰিছে নাজানো মাজনী বোলে আমাৰ এতিয়া ঘৰলৈ বোলা ডক্টৰৰ মানে দেউতাই ঠিক হ'ব নহয় আৰু পইচাৰ ভিতৰত ইমান চিন্তা কৰিব নালাগে আমি হয় জন্তু দেউতা ভাল লাগিছে নে অলপ ভাল লাগিছে তোমাক মেডিচিন খাব টাইম হৈছে মেডিচিনটো লাগিব লাগিব আছোঁ বাৰু ডাঙৰ বাবা ইফালে আচোন এটা কথা আছে তোমাৰ লগত দেউতা আপুনি কওকচোন মা কি মাতিছিলে ডাঙৰ বাবা তোমাক মাতা কাৰণ এইটোৱে ডক্তৰে কোৱা মতে দেউতাৰে কোনো ভালৰ এটা লক্ষণ নাই সেয়ে এতিয়া কি কৰা যায় তাকে আমি চিন্তা কৰিব লাগিব ডাঙৰ বাবা ঘৰত একো এটা নাই ঘৰখন চলাবৰ কাৰণে মোৰ এইকেইদিন বহুত অসুবিধা হৈছে সেইকাৰণে সৰু পঢ়া কথা আছে নহ'লে তুমি কিবা এটা নকৰিলে মোৰ উপায় নাই কিবা এটা কৰিবৰ মন কৰা বাবা জোৱাইক বাৰু কিমান পইচাৰ কথা কবি জোৱাইক বহুত পইচা অনা হৈছে তেওঁ ক'বৰ আৰু উপায় নাই পেঞ্চনটো হোৱা নাই কামবিলাক আগবাঢ়ি আছে কিন্তু তেওঁলোকে মানে কোনো এটা মন কাণ দিয়া নাই তুমি এতিয়া কিবা এটা কৰা নহ'লে মই কি কৰিম চোৱা বাৰু মা কালিৰ পৰা মই কামলৈ যাম দিয়ক আৰু এতিয়া বিষয়ে চিন্তা কৰি লাভ নাই বুজিছে না আৰু কাৰোৰ পৰা পইচা ধাৰ ল'ব নালাগে আৰু দেউতাৰ পেঞ্চনৰ কামটো মা আপুনিও ধৰিব আৰু লগতে মোৰ কামটো চাব লাগিব কাৰণ ইমান সহজ অফিচৰ কাম এটা ইমান সহজ নহয় সৰু বাবুটো পঢ়িয়ে থাকিব এইটো নোৱাৰিব আমি দুটা আপুনিও চাব লাগিব সেইকাৰণে মা মই এটা কাম এটা পাইছোঁ কালি যাব লাগিব ল'ৰা এটাই ফোন কৰিছে বাৰু কালি যাই পেলাই কামটো চাই আহিব লাগিব বাবা তুমি যি ভাল দেখা তাকেই কৰা মোকে ঘৰখন চলিব লাগে নহ'লে উপায় নাই মোৰ বাবা দেউতাৰ ঔষধ খালা ঔষধ খোৱালোঁ মা এতিয়া যোৱা দেউতাৰে অলপ শুই দিয়া গৈ যাওঁ ৰ'ব ইচ্ছা অলপমান শুই লওঁ কষ্ট হৈ আছে
এইখিনি কাম কৰা হয়। কৰা হ'লে মোক তুমি মাত দিবা হয় ঠিক আছে আৰু কাম আছে তাতে ঠিকে আছে এইখিনি কৰা হ'লে এইটো ৰাজুদাৰ ঘৰ হয়নে হয় মই ৰাজু কি আছিলে কওকচোন দাদা মানে মিণ্টি পঠাইছিল মোক আপোনাৰ ঘৰত কিবা এটা কাম আছিল তাকে আহিছিলোঁ মই কৰিবলৈ তই মনজিত নেকি তোৰ কথা কৈছিলে মিণ্টুৱে মোক আহাচোন কামখিনি দেখুৱাই দিওঁ তোক হয় ব'লক এইখিনিতে পৰিষ্কাৰ কৰি দিবি হা ধুনীয়াকৈ পৰিষ্কাৰ কৰি ধুনীয়াকৈ এইখিনি শাকৰ ভিতৰত যাব এই তলৰ যি এইবিলাক আছে এইবিলাকো ধুনীয়া পৰিষ্কাৰ হ'ব কামখিনি ভালকৈ কৰিবি দেই হা হ'ল না তোৰ হয় এইবোৰ এই ইয়াৰপৰা 3টা কলৰ পুলি উঠাবি হা উঠাই এইখিনিত ধুনীয়াকৈ 7 ফুট মানৰ দূৰে দূৰে 3টা কলৰ পুলি ধুনীয়াকৈ ৰুবি হা তই সেইখিনি কাম কৰা হ'ল হয় হয় আৰু কিবা কাম কৰিব লগা আছে নেকি কাম আছে এইখিনি যে এইখিনি আছে উঠাই দেই আৰু যদি কাম আছে বাৰু হা সেইখিনি মই দেখাই দিম মই আছে বাৰু হা দাদা কামখিনি গোটেই শেষ হৈ গ'ল এতিয়া মই যাব পাৰোঁ এতিয়া কিমান টকা হ'ল তোৰ 500 টকা 500 টকা কি এইখিনি কাম কৰোঁতে 500 টকা হয় নেকি তহঁতৰ দৰে মানুহবোৰে
আমাৰ কি টকাবিলাক গছত লাগে বুলি ভাবা নেকি? ধনী মানুহ দেখা পালে মানে তহঁতে এই সুবিধা ল'বৰ কাৰণে মানে থৈ দিয়া আৰু ন? তহঁতৰ দৰে মানুহবোৰক মই ভালদৰে চিনি পাওঁ। আপোনাৰ পৰা মই কেতিয়াও সুবিধা লোৱা নাই, মোৰ কষ্টৰ প্ৰাপ্যখিনি বিচাৰিছোঁ। এই ৰ তহঁতৰ দৰে মানুহবিলাকক মোৰ ভাল জানা আছে। চি তহঁতক দেখিলেই ঘিণ লগা হৈছে। এই ইমান ডাঙৰ ডাঙৰ কথা কোৱাৰ দৰকাৰ নাই। অঁ এই 200 টকা লোৱা এটা ইয়াৰ পৰা গুচি যোৱা যা। দয়া কৰি মোলৈ এনেকুৱা নকৰিব। ভাইটি এখন কিতাপ আনিব লগা আছিল কাৰণে মই আপোনাক পইচাটো খুজিছিলোঁ। প্লিজ দাদা, এনেকুৱা মোৰ লগত আপুনি নকৰিব। মই সেইবিলাক নাজানো। তই কি কাম কৰিছ মই দেখা পাইছোঁ, সোনকালে গুচি যোৱা, নহ'লে তোৰ কথা বেয়া হ'ব। এতিয়া দেখোন কিমান ৰাতি ক'ৰবাত গৈছিলে নেকি? গাঁওবুঢ়াৰ ঘৰলৈ গৈছিলোঁ, এটা সকাম আছিলে। পিছে কিবা হৈছে নেকি তোমাৰ? কিবা চিন্তাত থকা যেন লগা হৈছে। নক'বা জেঠি, ভাইটিৰ কাৰণে এখন কিতাপ আনিব লগা আছিল। তাকে ভাবিছোঁ কেনেকৈ আনিব পাৰি কিতাপখন। মোৰ তাতো ইমান পইচা নাই, ভাইটি কিতাপখন আনিব পাৰিলে ভাল হ'ল। জেঠি মোক এটা 500 টকা দিব পাৰিব নেকি? মোৰ হাতত 500 টকা আছে, তুমি বুধবাৰে ঘূৰাই দিব পাৰিবানে? মানে মই মানুহ এজনৰ পৰা আনিছিলোঁ, বুধবাৰে ঘূৰাই দিব লাগিব। ঠিক আছে জেঠি, মই ঘূৰাই দিবলৈ চেষ্টা কৰিম। পিছে ঘৰত আছে, পইচাটো লৈ যাবি। মই ভিতৰৰ পৰা আনো। কথা এটা হ'ল নহয়, মোৰ ৰাতিপুৱাৰ পৰা কঁকালৰ বিষ। এতিয়া বাচন অলপ ধুব আছিল, ধুই দিব পাৰিবি নেকি যদি বেয়া নোপোৱা তই? কি কয় জেঠি, মই কিয় বেয়া পাম? যি আছে দিয়ক, মই থৈ দিম। ৰ পিছে মই লৈ আহোঁ। থৈ আনগৈ যা।
জেঠি ৰৈছে আইঐ দেহি তই যে বুজিছা মোৰ দুখটো তোৰ দৰে মানুহ আজিকালি বিচাৰি পাবলৈয়ে টান আজিৰ দিনত কাৰো কথা ভাবিবলৈ মানুহৰ সময়েই নাই তই যে বুজিছ মোৰ দুখটো সেইবাবে তোক ভাল লাগে তই অলপ ৰ মই পইচাটো লৈ আহোঁ বুধবাৰে কিন্তু মোক ঘূৰাই দিব লাগিব নহ'লে মানুহজনে বেয়া পাব হ'ব জেঠি ঘূৰাই দিম ঐ যোৱাকালি তই পইচাটো কিয় নিদিলি তোৰ কাৰণে মই কিমান কথা শুনিব লগা হৈছে তই পইচাটো কিয় লৈ নাহিলি হা জেঠি আপুনি মোক বেয়া নাপাব আৰু মোক দুদিনমান সময় দিয়ক আপোনাৰ পইচাটো মই যোগাৰ কৰিছিলোঁ হঠাৎ মোৰ দেউতাৰ গাটো বেয়া কাৰণে মই পইচাটো দিব নোৱাৰিলোঁ আপুনি মোক আৰু 2 দিন সময় দিয়ক আপোনাৰ পইচাটো মই যেনেকৈ নহওক 2 দিন পিছত ঘূৰাই দি আছোঁ 2 দিন সময় লাগে আচলতে মোৰে ভুল হ'ল তোক সিদিনা পইচাটো মই দিবই নালাগিছিল তহঁতৰ দৰে মানুহবোৰৰ যে মুখৰ ভেলু নাই এইটো কথা মই পাহৰিয়ে গৈছিলোঁ চা আজি গধূলি মোক পইচাটো যেনে তেনে দি আহিবি নহ'লে মই তোৰ কথা বেয়া কৰি দিম তোৰ দৰে মানুহৰ পৰা কেনেকৈ পইচা ওলাব পাৰি মই ভালদৰে জানো চালাকি কহুৰ জাত ভাই কি হৈছে তোৰ মন চন মাৰি আছে নকবি দে ভাই বহুত কথা এইবোৰ কি কথা কচোন ভাই আমাকো এই ভাই মোক 500 টকা দিব পাৰিবি নেকি মোৰ মানে দৰকাৰী কাম এটা আছিলেচোন দেচোন মোক কেইদিনমান পিছত মই ঘূৰাই দিছোঁ হ'ব দে ভাই তোক মই জানো নহয় তই আবেলি মোৰ ঘৰৰ পৰা লৈ আহিবি যায় এতিয়া মই এফালে যাব আহিছোঁ ইমান পইচাৰো আনা নাই কিবা আছে কিবা সৰু সুৰা পইচা কেইটামান আছে ঘৰৰ পৰা যাই লৈ আহিবি মই থাকিম আৰু 20 তই যাই লৈ আহিবি তই টেনশ্যন নল'বি মই 2 দিন পিছতে ঘূৰাই দি আছোঁ এই তোক মই সুধিছোঁ নেকি কোনদিনা দিবি নিদিবি তই দিবি আৰু তোৰ সুবিধা মতে হ'ব দে মই পিছফালে যাই আছোঁ দে অঁ দে তই পিছে ৰওঁ মই যাওঁ হা এই যাওঁ হা যা হলো তই আহিলি তোৰ পৰীক্ষা কেনে হ'ল আমাৰ পৰীক্ষা ভালে হৈছে দিয়া বহুত বেয়া হোৱা নাই ঠিকে কৈছে তই আহিলি পৰীক্ষা কেনে হয় দাদা পৰীক্ষা ভালে হৈছে বহুত বেয়া হোৱা নাই বাৰু ভালে হৈছে দিয়া তই অলপ ৰেষ্ট ল মোৰ গাত ধুই ল দাদা হ'ব দে ঠিক আছে মা পানী গিলাচ খাবলৈ আছোঁ
হেল্ল' হয় কোনে ক'লে? হয় ঠিক আছে ছাৰ, থেংক ইউ। হয় ঠিক আছে ছাৰ, মই অহা কাইলৈ যাম দিয়ক 9 বজাত পোৱাকৈ। মা, দাদা, অ' দাদা, বৌ, মা এইফালে আহচোন, দাদা। ঐ দেখিছে অ' দাদা, এই বচোন কথা এটা আছে। আৰু বৌ ক'ত গ'ল? বৌ গা বেয়া শুই আছে। একো নাই, তোমালোক দুটাই ভাল কথা এটা আছে। কোৱাচোন কি কথা? দাদা, আজিৰ পৰা আমাৰ দুখ, কষ্ট, অভাৱ, অভিযোগ সকলো শেষ হ'বৰ হ'ল। তুমি কি ক'ব বিচাৰিছা? মা, যোৱা সপ্তাহত যে মই পৰীক্ষা দিছিলোঁ, আজি তাৰ পৰা মোক ফোন কৰিছে। মই হেনো পৰীক্ষাত পাছ কৰিছোঁ আৰু সেয়ে মোক কাইলৈ মাতিছে। মা, কাইলৈ ৰাতিপুৱা 9 বজাত পোৱাকৈ মাতিছে মোক। বাবা 9 বজাত পোৱাকৈ মাতিছে, মই অৰ্থাৎ বুজি পোৱা নাই কিয় মাতিছে বা? মানে মা, মোৰ চাকৰি হৈ গ'ল। কি কোৱা? কি কোৱা? কি চাকৰি হ'ল? কোৱা ভাইটি, সঁচাকৈ কৈছে নেকি? অ' দাদা, সঁচাকৈ কৈছোঁ, এই মাত্ৰ মোক ফোন কৰিছে। হে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। অৱশেষত আমাৰ ঘৰখনলৈ চকু মেলি চালা যে। সৰু মই বৌৱেৰে আৰু দেউতাৰে খবৰটো দিয়া হ'ল ৰ। শুনিছানে? আজি এই দিনটো চাবলৈ বহুত সময় অপেক্ষা কৰিলোঁ। হে ভগৱান, তুমি চকু মেলি চালা আৰু আজি মোৰ অপেক্ষা অন্ত পৰিলা। অ' দাদা, তই ঠিকে কৈছ। আজি ইমান বছৰ আমি ৰখি থকা ভাল খবৰটোৰ বাবে আজি অৱশেষত ভগৱানে চকু মেলি চালে আৰু দাদা, মই তোক এটা কথা ক'ব পাৰিমনে? কি কথা? মানে দাদা, এতিয়া যিহেতু মই চাকৰি পালোঁৱে আৰু এনেকৈ তই লোকৰ ঘৰত কাম কৰিব যাব নালাগে। তোক মই এখন দোকান খুলি দিম, তই সেই দোকানখনে চলাবি। ভাইটি, তই যি ভাল দেখা তাকে কৰ। মই এতিয়া বজাৰত যাওঁ, হাতত লৈ আহ হা। অঁ ঠিক আছে দাদা। দাদা শুনচোন, দাদা আজিৰ পৰা আৰু তুমি কাম কৰিব নালাগে। মই দোকানৰ কামটো সোনকালে আৰম্ভ কৰি দিম, তুমি দোকানখনতে থাকিবা, হ'বনে দাদা? ঠিক আছে দে। ঐ মা, মই বজাৰৰ পৰা অমৰাটো লৈ আছোন। ডাঙৰ বাপা, অ'। একে দুটকা চাই দুটা খালো এইবিলাক। হ'ব মা, মই আহিছোঁ। অ' মা, ক'ত আছেনো আপুনি? অ' মা, এইফালে আহকচোন। বোৱাৰী গাটো ভাল পাইছেনে অলপ? মা, এওঁ ক'ত গ'লনো? তোমাক ভাল খবৰটো পোৱাই নাই নহয়, সৰু চাকৰি হৈ গ'ল। কি হয়? কি পৰীক্ষা দিছিল, তাৰে ৰিজাল্টটো ওলাইছে, এতিয়া চাকৰি হৈছে। অহাকালি ৰাতিপুৱা 9টা বজাত জইন কৰিব মাতিছে। হয় নেকি মা? ক'ত গ'লনো ই? চাওঁ, ক'ত বা গ'লগে? বোৱাৰী, ডাঙৰ বাবা বজাৰলৈ গৈছে হাঁহ আনিবলৈ। হেল্ল', অঁ কোৱা। ক'ত আছা তুমি? এতিয়া মোক লগ কৰাচোন। অঁ এই মই এনেই অলপমান গাঁৱৰ ফালে এনেই ওলাই আহিছিলোঁ, এতিয়াই যাব লাগিব। তোমাৰ মোৰ লগত এটা ইম্পৰ্টেণ্ট কথা আছে, তুমি এতিয়াই লগ কৰা মোক। ঠিক আছে দিয়া, হ'ব দিয়া, মই গৈ আছোঁ। ঠিক আছে, হ'ব দিয়া।